বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত শাখাৰ অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে পুৱতি সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে সভাপতি সৈয়দ আনিছুৰ ৰহমানে। বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে কেইবাগৰাকীও জ্যেষ্ঠ সদস্যই। দুপৰীয়া বিষয় বাছনি সভাত পুৰণি কমিটিয়ে পদত্যাগ কৰাৰ পাছত প্ৰদীপ খাউণ্ডক সভাপতি আৰু তৰুণ দলেক সম্পাদক হিচাপে লৈ 21জনীয়া কাৰ্যনিৰ্বাহক সভা গঠন কৰা হয়। তাৰ পিছত সৈয়দ আনিছুৰ ৰহমানৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে নিৰঞ্জন শইকীয়াই। সভা উদ্বোধন কৰে পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাপে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন গগৈ, বিদ্যুৎ পেঞ্চনাৰ সন্থাৰ সভাপতি মনোৰঞ্জন সেন উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ৰাণী বৰদলৈৰ গ্ৰন্থ মোৰ অনুবাদ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ। সভাতে বিশিষ্ট সমাজকৰ্মী ভাৰত গৌৰৱ বঁটা বিজয়ী মহাবীৰ প্ৰসাদ আগৰৱালাক সম্বৰ্ধনা জনোৱা হয়। আজি 25 তাৰিখ ডিচেম্বৰৰ 2024 আজি আমাৰ ছিনিয়ৰ চিটিজেনৰ দ্বিবাৰ্ষিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈ যায়। এই অধিৱেশনত পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। নতুন কমিটি সম্পাদক হিচাপে শ্ৰীযুত তৰুণ চন্দ্ৰ দলে আৰু সভাপতি হিচাপে শ্ৰীযুত প্ৰদীপ খাউণ্ডক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়। যিসকল মহান ব্যক্তিয়ে পুনৰ সভাপতি সম্পাদক প্ৰাৰ্থী কৰি নতুন যিসকলে দায়িত্ব লৈছে তেখেতসকলক মই মোৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে প্ৰথমতে যিসকল মহান ব্যক্তিয়ে দায়িত্বভাৰ লৈ সফলভাৱে সাফল্যমণ্ডিত কৰিছিলে, গতিকে মই আশা কৰিম নতুন কমিটিখনে খুব সুন্দৰকৈ পৰিচালনা কৰিব, যাতে আপোনালোকৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে তেখেতসকলৰ বিভিন্ন সমস্যা আদি থাকে। সমস্যাবোৰ আপোনালোকে বিভিন্ন সময়ত বক্তব্য ৰাখি আহিছে। গতিকে আপোনালোকে চৰকাৰৰ পৰা যথেষ্ট আপোনালোকে সুবিধা পাব সক্ষম হৈছে বুলি মই আশা কৰিছোঁ। আপোনালোকৰ জৰিয়তে এটা বাৰ্তা যায় মই আপোনালোকক ক'ব বিচাৰিছোঁ। যিধৰণে আপোনালোকে এটা অনুষ্ঠান ঘৰ বোকাখাতৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।